এটি চেলেং চাদৰ, এটি জাপি, এটি কাঁহৰ বঁটা, কিতাপ আৰু এখনি সম্বৰ্ধনা পত্ৰৰে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ শ্ৰদ্ধাৰ ববিতা শৰ্মা বাইদেউ আগবঢ়াই দিবলৈ মই অনুৰোধ জনালোঁ। এয়া এখনি কিতাপৰ বিষয়েৰে তেখেতক শ্ৰদ্ধা জনোৱা হৈছে। এখনি সম্বৰ্ধনা পত্ৰও তেখেতলৈ আগবঢ়োৱা হৈছে। সম্বৰ্ধনা পত্ৰখনি পাঠ কৰিবৰ কাৰণে মই প্ৰদান কৰাৰ আগতেই অনন্ত চেতিয়া ছাৰক অনুৰোধ জনালোঁ। নমস্কাৰ জনাইছোঁ সকলোকে। মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছোঁ। হে মান্যবৰ, সৃষ্টিৰ হাৰুৱা উপত্যকা ত্যাগ কৰি অজান্তি মূলকলৈ গুচি যোৱা আমাৰ জাতীয় জীৱনৰ সৃষ্টি, সংস্কৃতি, কৃষ্টি ৰূপান্তৰৰ শিল্পী জীৱনক জীৱনাতীত অপূৰ্ব স্তৰলৈ উত্তৰায়ণ কৰিবলৈ জাতিক প্ৰেৰণা দিয়া ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আজিৰ এই বৰ্ণিল মুহূৰ্তত আপোনাৰ দৰে এগৰাকী সৃষ্টিশীল সংগীত সাধকক আমাৰ মাজত পাই আমি ধন্য মানিছোঁ। আপোনালৈ যাচিছোঁ অফুৰন্ত উলগনি, শ্ৰদ্ধা আৰু আদৰ সম্ভাষণ। আপুনি ভূপেনদাৰ সংগীতৰ শুদ্ধ আৰু প্ৰকৃত উচ্চাৰণ, লয়, ধ্বনি, তাল আদিৰ পৰিশীলিত অনুসৰণৰ বাবে আমাৰ বিদ্যালয় আৰু আন আন শিকাৰুসকলৰ জ্ঞান মাৰ্গ প্ৰদান কৰি উপকৃত উৎসাহিত কৰিলে। আপুনি আজীৱন সংগীত সাধনাৰ শব্দব্ৰহ্মত ৰত হৈ চিৰতৰে সংগীত সেৱাৰ অসমীয়াই পাদত কুসুমাঞ্জলি আৰতি কৰি আছে। জীৱন আৰু জীৱনাতীত পৰিব্যাপ্তিৰে সাংগীতিক চেতনাৰ এক প্ৰকৃত স্বৰূপ দি অসমীয়া জনজীৱন মহীয়ান কৰিলে। আপোনাৰ সৃষ্টিকামী অভিব্যক্তিত সমাজে এই মহত্বৰে সন্ধান পাইছে। অসম আৰু অসমীয়াই আজি কুমণ্ডকতাত পৰিহাৰ কৰি মহাজীৱনৰ অনাবিল পৰিব্যাপ্তিৰ ফালে দুৰন্ত গতিৰে আগুৱাৰ সময়। আপোনাৰ সৃষ্টিকামী মন আৰু শান্ত সৌম্য স্থিতপ্ৰজ্ঞ দৈহিক সুস্থতাই আকাশৰ সীমাকো অতিক্ৰম কৰক। ভগৱানে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰোঁ, দীৰ্ঘজীৱন দান কৰক। আমাৰ সাদৰ সম্বৰ্ধনা গ্ৰহণ কৰক। ইতি পৰমানন্দ জাতীয় বিদ্যালয় পৰিয়ালবৰ্গ হৈ। ধন্যবাদ। ইয়াৰ লগে লগে সম্বৰ্ধনা পত্ৰখনি ছাৰক বাইদেৱে প্ৰদান কৰিবলৈ আগবাঢ়িছে। ধন্যবাদ থাকিল। এইবাৰ আমাৰ শ্ৰদ্ধাৰ শোভা বাইদেউক আমি সন্মান আৰু আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। এখনি চেলেং চাদৰ আৰু এটি জাপিৰে বাইদেউ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ববিতা শৰ্মা বাইদেৱে সন্মান আৰু মৰম যাচিবলৈ আগবাঢ়িছে। এয়া এখনি চেলেং চাদৰেৰে আমাৰ অন্তৰৰ নিভৃত্তম কোণৰ পৰা বাইদেউলৈ যাচিলোঁ অশেষ কৃতজ্ঞতা। লগতে বাইদেউলৈ এটি সৰু কিন্তু বিশেষ উপহাৰ বিশেষকৈ বাইদেউৰ কাৰণে আমি আগবঢ়াই দিবলৈ আগবাঢ়িছোঁ। আৰু উপহাৰটি বাইদেউৰ কাৰণে নিশ্চয় আমি বোধ কৰোঁ বিশেষ হৈ পৰিব। এগৰাকী বিশেষ ব্যক্তিৰ ছবি, প্ৰতিচ্ছবি তেখেতলৈ আমি আগবঢ়াই দিছোঁ। মই উপহাৰটি প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰতিচ্ছবিখন লক্ষ্য কৰিলে বাইদেউ হয়তো বুজি উঠিব যে এইজনেই মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় ব্যক্তিজন। যদি আমাৰ ভুল হোৱা নাই, ছাৰে চাগে ক'ৰবাত
গৌৰৱবোধ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি প্ৰাৰ্থনা কৰিছোঁ দুয়োজনৰ সুস্বাস্থ্য ইয়াৰ পাছতে আমি বিশিষ্ট অতিথিসকলকো আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা আমি এখনি ফুলাম গামোচাৰে জনাবলৈ আগবাঢ়িছোঁ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি সমাজকৰ্মী শ্ৰদ্ধাৰ অমূল্য খাটনিয়াৰ ছাৰক এখনি ফুলাম গামোচাৰে সন্মান জনাবৰ কাৰণে মই বিদ্যালয়ৰে শিক্ষয়িত্ৰী ৰিমঝিম বৰা বাইদেউক অনুৰোধ জনালোঁ এয়া এখনি ফুলাম গামোচাৰে সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ ছাৰক এখনি ফুলাম গামোচাৰে ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ ছাৰৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানটিক অনুপ্ৰাণিত কৰিছে ইয়াৰ পাছতে আমি শ্ৰদ্ধা নিবেদিব বিচাৰিছোঁ আমাৰ তিনিচুকীয়াৰে এগৰাকী গীতিকাৰ সুৰকাৰ শ্ৰদ্ধাৰ কামিনী কুমাৰ গোহাঁই ছাৰ যিয়ে খুব কম বয়সৰ পৰাই গীতৰ লগত জড়িত হৈ মন্ত্ৰমুগ্ধ কৰিছে হেজাৰখন মঞ্চ যিয়ে সাধনা কৰে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চিৰসেউজ গীতবোৰ তেখেতকো এখনি ফুলাম গামোচাৰে মই শ্ৰদ্ধা জনাবৰ কাৰণে গীতাশ্ৰী বাইদেউক মই অনুৰোধ জনালোঁ ধন্যবাদ আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়াৰ বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা কবি গীতিকাৰ লগতে শংকৰ আজান সমন্বয় বঁটাপ্ৰাপক শ্ৰদ্ধাৰ অমিত ৰাজখোৱা ছাৰ তেখেতকো এখনি ফুলাম গামোচাৰে শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী মৃগনলা গগৈ বাইদেৱে সন্মান জনাইছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি শেষ হৈছে আমি অকণমান সময় সম্বৰ্ধনা অনুষ্ঠানটি স্থগিত ৰাখি এটি সমবেত সংগীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ আৰু এই সমবেত সংগীতটি এই কৰ্মশালাতে গীত গাই 3 দিন পাৰ কৰি যোৱা লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে একেলগে যুগুত কৰি উলিয়াইছে মই তেওঁলোকক মঞ্চলৈ আহি সংগীতটি পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনালোঁ